জাগিৰোডত উচ্ছেদিতৰ নামত ধন সংগ্ৰহ একাংশ মাতব্বৰে আইনী যুঁজৰ নামত সৰকালে লাখে লাখে টকা পুনৰ উচ্ছেদৰ সময়তে পোহৰলৈ আহিল এই ঘটনা মানে মাতবৰ বিলাকে পইচা লৈছে আমাৰ পৰা 310 টকা কৰি লৈছে আৰু কোনোবাৰ পৰা 500 টকা লৈছে এতিয়া যে ভাঙিয়ে দিছে কিহৰ কাৰণে মানে কেছত দিবা নাভাগে বুলি পইচা লৈছে জাগিৰোডৰ শিলভঙাত সোমবাৰে পুনৰ চলিল প্ৰশাসনৰ বুলডোজাৰ ৰেল বিভাগৰ ভূমি বেদখল কৰা এই সকল লোকৰ বিৰুদ্ধে চলালে প্ৰশাসনে উচ্ছেদ আজি কোৰ্টে যোনটো ষ্টে অৰ্ডাৰ দিছিলে সেইটো খাৰিজ কৰিছে আৰু 10 জন ব্যক্তি যিসকলৰ ঘৰ তেওঁ যোনসকল পিটিশনাৰ আছিলে সেই 10টা ঘৰৰ বাদ দি বাকি গোটেইখিনিক আমাৰ অবৈধভাৱে যিখিনি ইয়াত এনক্ৰোচাৰ্ছ আছিলে যিসকলে ইয়াত বসবাস কৰি আছিলে অবৈধভাৱে তেওঁলোকৰ আমাক দখলমুক্ত কৰিবলৈ এই মাটিখিনি হুকুম দিছে তো এতিয়া কথাটো এনেকুৱা যে ধৰি লওক বিধিগতভাৱে যদি চোৱা যায় তেতিয়াহ'লে এইটো ৰেলৱেৰ মাটি আমাৰ ৰেকৰ্ড চালেই মানুহে গম পাব আৰু তাত এটা কোনো দ্বিতীয় ৰায় হ'ব নোৱাৰে আজি বহু দিন ধৰি 2013 চনৰ পৰা তেওঁলোকক নটিচ দিয়া হৈছিলে বিভিন্ন চৰকাৰী মাধ্যমৰ জৰিয়তে তেওঁলোকক উচ্ছেদ কৰিবলৈ জেচিবি এখন চলাই দিয়াটো অত্যন্ত উজু আৰু উচ্ছেদ কাৰ্য শান্তিপূৰ্ণভাৱে হোৱাটো মই ভাবোঁ বেছি প্ৰয়োজন মানৱতাৰ এটা দিশ এটা থাকে আমি কাৰো ঘৰ ভাঙিবলৈ ভাল নাপাওঁ কিন্তু অবৈধভাৱে যদি চৰকাৰী মাটি কোনোবাই দখল কৰি থাকে তাৰ বিধিগত ব্যৱস্থা ল'বই লাগিব আৰু আজি সেই ব্যৱস্থা লোৱা হৈছে বিগত 25 জুনত এই স্থানত উচ্ছেদ চলিছিল যদিও একাংশৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে উচ্ছেদ সাময়িকভাৱে স্থগিত ৰাখিছিল সোমবাৰে স্থগিতাদেশৰ ম্যাদ উকলি যোৱাৰ লগতে উচ্ছেদিত হিচাপে আবেদন জনোৱা 10টা পৰিয়ালৰ গৃহ বাদ দি অন্য সকলো স্থানতে প্ৰশাসনে চলাই এই উচ্ছেদ অভিযান প্ৰতিকূল বতৰকো নেওচি এনেদৰে এফালৰ পৰা ভাঙি দিয়া হ'ল বেদখলকাৰীৰ বাসগৃহ ব্যৱসায়িক প্ৰতিষ্ঠান আনহাতে শিলভঙাৰ একাংশ পৰিয়ালৰ পৰা মাতব্বৰে 300 পৰা 500 টকা আইনী যুঁজৰ নামত সংগ্ৰহ কৰি কেৱল নিজৰ বাবেহে ন্যায়ালয়ত আবেদন কৰাৰ অভিযোগ উচ্ছেদিতৰ আমাৰ ৰাইজৰ পৰা 310 টকা কৰা লৈছে ঘৰে ঘৰৰ পৰা 310 টকা কৰি লৈছে আমাৰ গাঁৱৰ মাতবৰ বিলাকে লৈছে কৈছে 15 তাৰিখত এবকচন ৰাখি দিম পইচাটো দিয়া তোমালোকে এবকচন নহয় এনেকৈ কৈছে এতিয়া কি কই 15 তাৰিখত আমি নাজানো এতিয়া ডাইৰেক্ট এবকচন হৈ গল 15 তাৰিখ আমি ভাবিছো কি 15 তাৰিখে কিবা এটা হাইকোৰ্টৰ পৰা ৰিপোৰ্ট দিব মা 2 দিন মান বা কিমান এটা টাইম এটা দিব ইয়াতে কৈছে ইয়াতে নাভাঙে আৰু তোতে পইচা দে ইয়াতে থাকিবলৈ দে ৰাইজে কেছ কৰ ৰাইজে পইচা উঠাইছে বহুত পইচা উঠাইছে ইফালে পুনৰ উচ্ছেদ নহয় বুলি আভুৱাবাৰী এই সকল মাতব্বৰে উচ্ছেদিতৰ তথ্য লৈ লাখে লাখে ধন সংগ্ৰহ কৰি সম্প্ৰতি কৰিছে আত্মগোপন ইছব আলী আছে নিজামউদ্দিন আতাব্বৰ আৰু ফজৰ আলী আৰু সাহাৰা আব্দুল লতিফ আতাব্বৰ ডাক্তৰ হয় শিলভাঙা থাকে হিয়তে কৈছে ৰাইজৰ পৰা 310 টকা কৰি লৈ কেনে কৈছে তোমালোকে ইয়াতে যাবলৈ নালাগে আৰু তোমালোকে ইয়াতে থাকিব পাৰিবা আৰু আমাৰ ডকুমেন্টস লৈ গৈছে আমাৰ গৰাখনীয়া সাৰ্টিফিকেট দিছো আমি গৰাখনীয়া সাৰ্টিফিকেট দিছো ইয়াতে কৈছে যি তোমাৰ ডকুমেন্টস আছে দিয়া গৰাখনীয়া সাৰ্টিফিকেট বুঢ়া ৰাইটো আধাৰ কাৰ্ড সকলো আমি দিছো হেহে আজি পুনৰ প্ৰশাসনে উচ্ছেদ চলোৱাত মাতব্বৰ সকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে এই সকল উচ্ছেদিত 2000 ওপৰত ঘৰ আছে 2000 ওপৰত ঘৰৰ ভিতৰত 10 ঘৰ ৰাখি কেনে বাকি 2000 ঘৰ উচ্ছেদ কৰি দি আছে 10 ঘৰ ইয়াতে নাম লিষ্ট দিয়া নাই খালি কৈছে যে 10 ঘৰ ৰাখি কেনে বাকি সব উচ্ছেদ কৰিব এইটো আতাবুৰ ৰহমান এই ডাক্তৰ বুলি কয় তেখেতে কৈছে হয় এইজনক কৈছে ইফালে ধন সংগ্ৰহ কৰি দালালি কৰা তথাকথিত মাতব্বৰৰ বিৰুদ্ধে প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিলে জিলা আয়ুক্তই হয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব তেওঁলোকে চক এই যিসকল ব্যক্তি ইয়াত যোৱাবাৰ যোনখিনি ধৰি লওক আমি উচ্ছেদ কৰিব নোৱাৰিলোঁ তেওঁলোকৰ পৰা হাজাৰ টকা লৈছে হাজাৰ টকা লৈ বুলি কৈছে যে আমি কোৰ্টৰ পৰা অৰ্ডাৰ লৈ আনিম আৰু এটা সচৰাচৰ ক'বলৈ গ'লে এটা দালালি এটা চলিছে য'ত তেওঁলোকে ৰাইজৰ পৰা পইচা লৈ তেওঁলোকক কৈছে যে আপোনালোকক একো চিন্তা কৰিব নালাগে আমি কোৰ্টৰ পৰা অৰ্ডাৰ আনি দিম আজি কি হ'ল
আজি তেওঁলোকৰ মাজতে চক সেইখিনি ব্যক্তিয়ে এতিয়া এটা বিক্ষোভ হৈছে তেওঁলোকৰ মনত সেই দালাল চক্ৰৰ বিৰুদ্ধে আজি তেওঁলোকে নাম পৰ্যন্ত লৈছে এইটো অত্যন্ত দুখৰ কথা আৰু এটা কথাই মই শেষত ক'ব বিচাৰিম যে চৰকাৰী মাটি তেনেকৈ দখল কৰি কোনোবা নহয় কোনোবা এদিন উচ্ছেদ হ'বই লাগিব ব্যুৰো ৰিপৰ্ট JCC ডিজিটেল